নমস্কাৰ মই কৃষ্ণ শৰ্মা আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ আজি মই ভিডিঅ'টোত মোৰ যেটো ঘাঁহ খেতি দেখিছে আপোনালোকে বেক সাইডত এইটো নেপিয়াৰ ঘাঁহৰ খেতি হয় এই নেপিয়াৰ ঘাঁহ লগোৱাৰ কাৰণে বা এই থকাৰ কাৰণে মোৰ আজি এই বাৰিষাৰ দিনত কিমান সুবিধাজনক হৈছে তাৰ বিষয়ে কিছুমান কথা আপোনাৰ লগত ডিসকাশন কৰিম আৰু তাৰ লগতে মোৰ লগত বৰ্তমান কিছুমান ছাগলী আছে যেটো মই সেলৰ কাৰণে ৰাখিছো एक गोटेखिनि ছাগলী আপোনালোকৰ ভ্যাকসিনেটেড ছাগলী পাব ইয়াৰ লগতে আৰু কিছুমান কথা মানে বাৰিষাৰ দিনত আমাৰ যিখিনি কমন কিছুমান বেমাৰ হয় ছাগলীৰ সেইখিনি কথা আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ কিছুমান কথা আলোচনা কৰিম যদি আপোনালোকে ভিডিঅ'টো ভাল পায় শেয়াৰ কৰিব বুলি আশা কৰিলো আপোনালোকে দেখিছে চাগে এটো ৰেড নেপিয়াৰ আৰু মোৰ জায়ান্ট কিং যেটো আমাৰ সুপাৰ নেপিয়াৰ আপডেটেড ভাৰ্জন বুলি কওঁ মই সেই ঘাঁহৰ খেতি হয় এটো তাৰ পাছত আপোনালোকে দেখা পাইছে এইটো সুপাৰ নেপিয়াৰৰ ঘাঁহৰ খেতি হয় তাৰ লগতে আপোনালোকে ইয়াত চাব পাৰে মোৰ ইয়াত গিনি ঘাঁহৰ খেতিটো আছে তামোল গছৰ মাজে মাজে মই গিনিও লগাই থোৱা আছে তাৰ লগতে এইটো আপোনালোকে দেখা পাইছে নেপিয়াৰ আৰু আপোনাক সেই দূৰৰ যেটো বা গছজোপা দেখিছে তালৈকে মোৰ গোটেখিনি নেপিয়াৰ আছে ইয়াত প্ৰায় 3 বিঘা 3.5 বিঘা মাটিত হৈ যাব তো এই গোটেখিনি ঘাঁহ এতিয়া ধৰিলক আপোনালোকে চাব পাৰে কিমান ওখ হৈছে আৰু এই ঘাঁহটো থকাৰ কাৰণে মোক কি সুবিধা হৈ আছে এতিয়া যে আপোনালোকে নিশ্চয় গম পাইছে এতিয়া বাৰিষা হৈ আছে দিনে ৰাতি বুলি নাই যেতিয়া বৰষুণ হৈ থাকে তো এনেকুৱা সিজনত কি হয় আমাৰ যিবিলাক ওপেন গ্ৰেজিঙত পঠোৱা হয় ছাগলীবিলাক মানে আমি বাহিৰত ছাগলীবিলাক চৰিবলৈ পঠাও সেইখিনি জাগাত কিহৰ সমস্যা আছে কিছুমান ছাগলীয়ে পাতল পায়খানা কৰি আছে সেই পাতল পায়খানা হোৱাৰ মুখ্য কাৰণটো কি থাকে ধৰিলক আজি যেটো জাগাত গৈ কিনে সেই ছাগলীবিলাকে ঘাঁহ খালে কালি আকৌ সেই ছাগলী কিটাই আকৌ মানে সেই জায়গাতে গৈ আকৌ ঘাঁহ খাবা মানে কুমলীয়া ঘাঁহবিলাক খাই আছে আৰু এতিয়া সিজনটো একেবাৰে বেয়া এই কাৰণে কওঁ যে যিখিনি মানে ধৰিলক বীজাণুবিলাক থাকে বা মানে এই খামুকৰ যেটো কণী পৰাৰ সময়টো এইটো তো ছাগলীবিলাকে কেতিয়া কি হয় ভুল বশতক্ৰমে সেই ছাগলীবিলাকে খামুকৰ কণীবিলাক খাই দিয়ে সেই কণীটো খালেও ইহঁতৰ ডায়ৰিয়া হৈ কিনে কেতিয়াবা মৃত্যু মুখতো পৰা দেখা যায় তো এই সিজনটো মানে বাহিৰত চৰিবলৈ যিবিলাক ছাগলী যায় তো সেইবিলাক ছাগলী খুব দেখা যায় যে ইহঁতৰ সৰ্দি কাহ জ্বৰ আৰু পাতল পায়খানাৰ সমস্যাবিলাকে বেছিকৈ দেখা দিয়ে সেই কাৰণে আপোনালোকে অন্তত এই বাৰিষাৰ দিনবিলাকত অকমান কেয়াৰফুলি আপোনালোকে বাহিৰত চৰিবলৈ পঠিয়াব নহলে কি হয় সেই কুমলীয়া ঘাঁহ খাই থকাৰ কাৰণেও কেতিয়াবা পাতল পায়খানা হোৱা দেখা যায় তো মোৰ যেহেতু আপোনালোকে দেখা পাইছে মোৰ নেপিয়াৰ আছে এইটো নেপিয়াৰখিনি প্ৰায় মেচুৰ্ড হৈ গ'ল বা অকমান ধৰিলক 60-70 ডেজৰ হৈ গ'ল তো এই নেপিয়াৰবিলাক খোৱালে কি হয় এতিয়া সেই যেটো পেটৰ বা পাতল পায়খানা হোৱাৰ যেটো এটা সমস্যা দেখা দিয়ে বাৰিষাৰ সিজনত সেই সমস্যাটো মোৰ ফাৰ্মত বৰ্তমান নাই তো এইখিনিৰ পৰা মই হাত খাৰি আছো বৰ্তমানলৈকে কিন্তু মোৰ বহুত ভিউৱাৰ্ছে মোক মাজে সময় ফোন কৰে যে দাদা পাতল পায়খানা এনেকা হৈছে মোৰ 4টা হৈছে কাৰোবাৰ 5টা হৈছে কাৰোবাৰ 10টা হৈছে এনেকাকে বহুতো ছাগলীৰ তেনেকাকে পাতল পায়খানা হোৱা সমস্যাটো বৰ্তমান বহুত ফাৰ্মাৰে পাই আছে তো সেই কাৰণে মই আজি ভাবিলো যে আজি এই টপিকটোৰ ওপৰতে ভিডিঅ'টো বনাও যা কিয় মানে ছাগলীবিলাকৰ পাতল পায়খানা হোৱাৰ বৰ্তমান বাৰিষাৰ দিনত মুখ্য কাৰণটো কি মুখ্য কাৰণ সেইটো মানে ধৰিলক আজি যেটো জাগাত গৈ কিনে ছাগলীয়ে ঘাঁহ খায় দুদিন পাছত তাতে কুমলীয়া পাতবিলাক ওলায় তো সেই পাতবিলাক আকৌ সেই ছাগলীবিলাক সেই একে জাগাতে যায় চৰিবলৈ সদায় তো সেই কুমলীয়া পাতকেইটা ইহঁতে আকৌ খায় তো সেইকাৰণে কি হয় বেছি কুমলীয়া ঘাঁহবিলাকত আপোনাৰ ৱাটাৰ কণ্টেণ্টটো বেছিকৈ থাকে তো সেইকাৰণে ইহঁতৰ মানে যেতিয়া খায় সেইবিলাক ছাগলীয়ে পাতল পায়খানা কৰা দেখা যায় তো সেইকাৰণে আৰু এটা কাৰণ মই ক'লো যে খামুকৰ কণী দিয়া সময়টো এটো থাকে আৰু ছাগলীবিলাকে কেতিয়াবা ভুল বশতক্ৰমে খায় আৰু তাৰ ফলতো ইহঁতৰ ডায়ৰিয়া হোৱা দেখা যায় আৰু কেতিয়াবা মৃত্যু মুখতো পৰা দেখা যায় তো সেইকাৰণে বৰ্তমান টাইমত যদি আপোনালোকে অকমান জায়গাতো হ'লেও যদি নেপিয়াৰ লগাই ৰাখে তেতিয়াহ'লে কি হ'ব এনেকুৱা টাইপৰ সমস্যাৰ পৰা আপোনালোকে দূৰত থাকিব আৰু এটা মই দেখাই দিওঁ আপোনালোকে নিশ্চয় জানে যে মোৰ ছাগলীবিলাক এই 4 বেৰটো যেটো দেখা পাইছে এই 4 বেৰৰ ভিতৰতে থাকে মই কেতিয়াও ইয়াৰ পৰা বাহিৰত ছাগলীবিলাক মই যাবলৈ নিদিওঁ মানে ইয়াৰ ভিতৰতে ইহঁতে ঘাঁহ খাব ইয়াৰ ভিতৰতে দানা খাব ইয়াৰ ভিতৰতে পানী খাব তাৰ মানে ইহঁতে কুমলীয়া ঘাঁহটো খোৱাৰ কোনো চান্স নাপায় সেইকাৰণে বৰ্তমানলৈকে মোৰ ফাৰ্মত থকা ছাগলীবিলাকৰ পাতল পায়খানাৰ প্ৰব্লেম পোৱা নাই খালি হয় সৰ্দি আৰু কাহৰ অকমান কিছু এটা দুটা ছাগলীত মই সমস্যাটো পাইছো অন্যথা পাতল পায়খানাৰ সমস্যাটো বৰ্তমানলৈকে নাই কিন্তু বৰ্তমান অসমৰ বহুত ছাগলী পালকে এই সমস্যাটো পাই আছে তো সেই কাৰণে মই ভাবিলো
আজি আপোনালোকক যেটো বাৰিষা দিনত হোৱা যেটো মানে কমন সমস্যাটো আপোনাৰ লগত শেয়াৰ কৰিম বুলি ভাবিলোঁ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ ইয়াৰ লগতে আপোনালোকে নিশ্চয় দেখিছে ছাগলীবিলাক আপোনাৰ F1 F2 F3 আৰু কিছুমান পিয়ৰ মানে ভিডিঅ'টো মোৰ লগত ছাগলী আছে আৰু এইবিলাক ছাগলী মই কিছুমান ছাগলী চেল কৰিম আৰু কিছুমান ছাগলী মোৰ ফাৰ্মতে থাকিব যদি এনেকা ছাগলী লাগে ক্ৰছত লাগে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰি এনেকুৱা টাইপৰ ছাগলীবিলাক ল'ব পাৰে এইটো আছে আপোনাৰ F1 ক্ৰছত আছে আৰু মই আপোনাক দেখাওঁ এইটো যেটো ব্ৰিডাৰ দেখিছে এইটো আপোনাৰ দাঁত হোৱা নাই ইয়াৰ বয়স বৰ্তমান 8 মাহ হৈছে এইটো F3 ত আছে তো এইটো সেল কৰা হ'ব আৰু এইটো আৰু সেইটো অলৰেডি সেল হৈ গ'ল এই দুটা ছাগলীটো আৰু আপোনাৰ এইটো চাব পাৰে এইটো এটা আছে জাখৰানাত এনেকা কি আপোনাৰ বিটেল চিৰোহি বা জাখৰানা ক্ৰছত এইবিলাক ছাগলী পাই যাব আপোনালোকে যদি ফাৰ্মিং কৰিম বুলি ভাবে তেতিয়ালে আপোনালোকে মোৰ পৰা ছাগলী নিও আপোনালোকে ফাৰ্ম কৰিব পাৰে আৰু এটা কথা হ'ল যে এইবিলাক ছাগলী অলৰেডি ভ্যাকচিনেটেড আছে আৰু যেতিয়া আপোনালোকে ছাগলী মোৰ পৰা কিনে তেতিয়া আকৌ আপোনালোকৰ সন্মুখতে মই ইহঁতক প্ৰিপেয়াৰ বেজি কৰি পেলাই আপোনালোকক ছাগলীটো গতাই দিম তো আপোনালোকে দেখা পাইছে খুব ধুনীয়া স্বাস্থ্যত আছে ছাগলীবিলাক কালাৰতো ধুনীয়া আছে আৰু এটো এটা ব্ৰিডাৰ হয় এটো ক্ৰছত আছে F3 মানত আছে তাৰপিছত এইজনী আপোনাৰ ক্ৰছত আছে বিটেল ক্ৰছত আছে তাৰপিছত এইটো ক্ৰছত আছে খুব ধুনীয়া বগা কালাৰত আছে এনেকুৱা টাইপৰ বৰ্তমান মোৰ লগত 15-20টা মান ছাগলী আছে যিবিলাক মই বিক্ৰী কৰিম কাৰোবাক যদি দৰকাৰ হয় তেতিয়ালে আপোনালোকে মোক স্ক্ৰিনত দিয়া নম্বৰটো যোগাযোগ কৰি ছাগলীবিলাক ল'ব পাৰে ধন্যবাদ